আজি কি আছে ব্ৰেকফাষ্টত? আজি তোমাৰ পৰঠা বনাইছো এয়া। ৰবা লাইটটো লগাই দিওঁ, ৰবা। এয়া কি? এয়া পৰঠা বনাইছো আৰু শাক ভাজি আছো, ঘৰৰ লোকেল শাক। চাও তুমি দেখাই দিয়া। এক মিনিট ৰবা। এইয়া শাক ভাজি। শাক ভাজি আৰু লগত পৰঠা। এয়া পৰঠা। আৰু কি আছে? তুমি আৰু যে পৰঠা বেলিবা, এইটো ভাতটো কাৰ? দুটা হ'ব। ভাত, শুকান জলকীয়া আৰু এয়া শাক আছে। শাক ভাজি আছো। শাক ভাজি আছা আৰু তুমি আৰু এইটো ভাইটিৰ পৰঠা আৰু মোৰ পৰঠা তোমাৰ বনাই আছো। অ'কে, তো গাইজ এনেকৈ ব্লগটো আৰম্ভ কৰিছোঁ। তো ৱেলকাম টু মাই নিউ ব্লগ। আৰু আপোনালোকে এতিয়া মই ব্ৰেকফাষ্ট কৰি মায়ে বনাই আছে আৰু আপোনালোকে ব্লগটো চাই যাব। তো সেয়াই গাইজ, আমি এতিয়া জুই পুৱাই আছোঁ। ইমান ঠাণ্ডা বতৰ, চল্ট লৈ লৈছোঁ আৰু মাংস হৈ আছে, ষ্টিম হৈ আছে। টেকলি দিয়া মাংস আৰু মানে বইল চিকেনৰ নিচিনা আৰু ধুনীয়াকৈ আদা চাদা দি দিছে। মই শ্বৰ্ট ব্লগত ভালকৈ দেখাইছোঁ, ৰেচিপিটো চাব শ্বৰ্ট ব্লগটো। লং ব্লগতো মই দেখাম আৰু নেক্সট 31st খাম, 31 ডিচেম্বৰত। ইয়া চাওক, বা একদম পূৰা আঙুঠা টেকলি দিয়া চিকেন হৈ আছে। চিকেনটো সিজিছে নাইবা? তুমি টেষ্ট কৰা। খাই দিয়া, খাই কেনে মোক ৰিভিউটো দিয়া। কি টেষ্টি? এয়া হৈছে আজি আমাৰ টেকলিত দিয়া চিকেন। খোৱা। টেষ্টি হৈছে দিয়া। কোৱা। মজা হৈছে দেই, খাব দেই। বিলাহী, ভাল হৈছে, ধনিয়া দি, জলকীয়া একদম পাৰফেক্ট হৈছে। খাওঁ। এই ব্লগটোত মই বহুত আগৰ ভিডিঅ' ক্লিপছ লগাই দিছোঁ, মিছ হৈ গৈছিলে। আৰু এইটো কাতি বিহুৰ ভিডিঅ' হয়। কাতি বিহুত আমি এনেকৈ উদযাপন কৰিছিলোঁ, তুলসী গছৰ তলত চাকি জ্বলাইছিলোঁ। তো মানে অলপমান কেপচাৰ কৰি ৰাখিছোঁ, সেইকাৰণে ইউটিউবত সাঁচি ৰাখিছোঁ। কাতি বিহুটো আমাৰ ঘৰতে উদযাপন কৰিছিলোঁ। গাইজ, আজি আমাৰ প্ৰগ্ৰেম আছে USTMত। ভূপেন হাজৰিকাৰ জন্মদিন। চ' তাৰ কাৰণে প্ৰগ্ৰেম আছে। এতিয়া গান গাব, ডান্স হ'ল। গান গালে ফেকাল্টিজবোৰে, এতিয়া ষ্টুডেণ্টছবোৰে গান গাব। য়েছ, আৰু মই মোৰ বেষ্টৰ লগত আছোঁ। আৰু এইফালে আৰু এজনী ফ্ৰেণ্ড আছে, লাষ্ট কৰে। কেনেকুৱা লাগিছে তোমাৰ আজিৰ দিনটো? কোৱা, ভাল লাগিছে? বেছি লেভেল। এতিয়া গান চাম, পাৰফৰ্মেঞ্চ চাম, মই দেখাম বাৰু।
উত্তেজিত হৈছে মই বুজি পাইছোঁ গানটো শুনিব নোখোজে মই নেগাওঁ বাৰু কিন্তু মূল কথাটো শুনক গান কিয় ৰচনা কৰিছিলোঁ কি পৰিৱেশৰ কাৰণে ৰচনা কৰিছিলোঁ পাহাৰীয়া গাভৰুজনীক ডেকা ল'ৰাটোৱে ভাল পাইছিল ছোৱালীজনী বিট্ৰে কৰিলে সেই ক্ষোভতে এইটো গান গাইছে বিশ্বাস কৰক ভূপেন দাই নিজৰ কণ্ঠস্বৰ এনেকৈ চুই কৈছে দেই মই মোৰ কণ্ঠস্বৰৰ শপত খাই কৈছোঁ কোনো জনজাতীয় ভাইক মই উদ্দেশ্যি তেওঁলোকক ইনচাল্ট কৰাৰ উদ্দেশ্যে এই গান ৰচনা কৰা নাই বৰ ডাঙৰ কথা কৈছিল সেই যে আহিছিল মাৰিবলৈ উঠি আহিছিল বিশ্বাস কৰক সিহঁতক সেইখিনিতে ৰখাই দিলে সেই যাদুটো জানিছিল ভূপেন দাই মইতো দেখি তবাৰ মানিলো বা কি মানুহ হৈ যায় ৰখাই দিলে সিহঁতক উভতি গ'ল এই গান মই নেগাওঁ মোৰ লগত মোৰ ভাইটি আহিছে এদিন আমি গুৱাহাটীৰ উজান বজাৰতে নতুনকৈ খোলা সতী ৰাধিকা পাৰ্কত গৈছিলোঁ আৰু পাৰ্কখনত গৈ বহুত ভাল লাগিছে খেলা ধূলা বস্তু আছে ভাল পাব বছৰটো শেষ হ'ব মাজত মাত্ৰ এটা দিন আছে মানে আজি হৈছে 30 ডিচেম্বৰ 31 ডিচেম্বৰ কালিটো পুৰা একদম পাৰ্টি কৰিব লাগিব খানা চানা বহুত একদম ধামাকা হ'ব সেইটো ব্লগটো বেলেগকৈ বনাম দুপৰীয়া ব্লগ বনাম আৰু ৰাতিও ব্লগ বনাম দুটা পাৰ্ট ব্লগ বনাম আৰু আজিৰ পৰা খানা হৈ আছে আমাৰ আজি মই এতিয়া মাছ ফ্ৰাই কৰিলোঁ মানে মাছৰ ভকুৱা মাছৰ জোল বনাই আছোঁ মানে আলুখিনি ভাজিছোঁ এনেকৈ মই দেখাই আছোঁ এইটো ভাত হ'ব দিছোঁ আলুটো ফ্ৰাই কৰি আছোঁ আৰু এতিয়া মই পিঁয়াজটো দি দিওঁ পিঁয়াজটো ধুনীয়াকৈ ভাজোঁ আলু পিঁয়াজখিনি ভাজি আছোঁ পানী অলপ দিম পানী এয়া এতিয়া মই ভাতটো খাই দিওঁ ধুনীয়াকৈ আৰু কালি আকৌ ব্লগ আহিব ধুনীয়াকৈ চাব